তুমি এনেকুৱা কাম কৰিব নোৱাৰা। তুমি এয়া কি কৰিবলৈ ওলাইছা বাৰু? নাই, মই তোমাক এই কাম কৰিবলৈ কেতিয়াও নিদিওঁ অনুৰাগ। তুমি কি পাপাক সাপোর্ট কৰিবা? নাই, সেই কথাটোৰ বাবে মই পাপাক সাপোর্ট কৰা নাই। কিন্তু তুমি এই কাম কৰিব নোৱাৰা। শুনা পাহি, হেনে এইটো তুমি মোক সকলো কথাই কোৱা। কালি মাৰ লগত ইমান এটা ডাঙৰ ইনসিডেন্ট হৈছে, পাপাই ক্ৰাইম কৰিছে, সেই বিষয়ে এবাৰো তুমি মোক নাই কোৱা। মই লোকৰ মুখৰ পৰা শুনিবলগীয়া হৈছে। পাহি, মই বিচাৰো সকলোবোৰ কথা তুমি মোক কোৱা, কিন্তু মই বৰ পৰা কিয় শুনিবলগীয়া হ'ল যে পাপায়ে মাক মাৰপিট কৰিছে? সেই বিষয়ে তুমি মোক এবাৰো নকলা। আজি যদি তোমাৰ মাৰ তেনেকুৱা হ'লহেঁতেন, তুমি সহ্য কৰি থাকিব পাৰিলা হয়? আৰে অনুৰাগ, মোৰ মা তোমাৰ মা এইবোৰ ভেদাভেদ কিয় আনিছা? আজি মাৰ লগত হৈছে কি মই সহ্য কৰিব পাৰিছো? কালিৰ পৰাচোন তুমি মোৰ মুখখন দেখিছা বা তুমি মোক কৈছা যে টেনচনত আছো। আৰে মই তোমাৰ মাক মোৰ মা নহয় বুলি বা মোৰ মা আৰু তোমাৰ মাৰ মাজত ভেদাভেদ অনা নাই। যিদিনাই তোমাৰ নামৰ শিৰত সেন্দুৰ লৈছো, সেই দিনাৰ পৰা এইখন ঘৰৰ সকলোকে মোৰ নিজৰ ঘৰৰ মানুহৰ দৰেই ভাবিছো। কিয় তুমি মোক এনেকৈ কৈছা? কথা হ'ল তোমাক মই ক'ব বিচাৰিছিলো, কিন্তু কি পাহি, ক'ব লাগিছিল তুমি মোক। তোমাৰ এই কথাবোৰৰ বাবে মই কোৱা নাছিলো। তোমাৰ খংটো বেছি। খং উঠি তুমি ক'ত কি কৰিবা তাৰ কোনো পাত্তা নাই। শুনা, বৌহঁতে হত বুলি নকওঁ, নেইনা বৌয়ে আমাৰ ঘৰখনত কিবা এটা বেয়া হোৱাটোহে বিচাৰিছে। নেইনা বৌয়ে এইখিনি বেয়া কৰিব বিচাৰিছে, সেইবাবেহে তোমাক কথাখিনি এনেকৈ লগাইছে। তুমি ভাবিছা এই কেইদিনতে মই বৌক কেনেকৈ চিনি পালো, বৌৰ বিষয়ে কিয় বেয়াকৈ কৈছো? হয়, মানুহক চিনিবলৈ বহুত দিনৰ প্ৰয়োজন নহয়। মই বৌৰ লগত কথা পাতি বৌৰ চাল চলন সকলোবোৰতে মই লক্ষ্য কৰিছো। বৌয়ে ঘৰখনৰ ভাল নিবিচাৰে। সেইদিনা পাপাক মিছা কৈয়ে মাৰ কথাবোৰ লগালে আৰু কৈছে যে ঘৰৰ কোনোবা চাকৰে লগাইছে। পাপাক কথাবোৰ ডাঙৰ বৌ আৰু দৃষ্টি বৌয়ে লগাইছে, কিন্তু সকলোবোৰ মিছা। তেখেতসকলে ঘৰখনত কিবা এটা বেয়া কৰিব বিচাৰিছে। গতিকে মই তোমাক ৰিকুৱেষ্ট কৰিছো, তুমি মাক হস্পিটেল নিব নালাগে আৰু পুলিচৰ ওচৰত এইবোৰ কথা একো ক'ব নালাগে। তুমি কি তোমাৰ নিজৰ পাপাৰ বিৰুদ্ধে কেছ দিবা নেকি? ক্ৰাইম কৰিলে নিজৰ পাপা মাক কাকো মই ক্ষমা নকৰো। মোৰ মাৰ লগত পাপাই ক্ৰাইম কৰিছে, মোৰ মাৰ এই বয়সত মাৰ গাত হাত তুলিছে। মই ইয়াক সহ্য নকৰো। আৰু তুমি জানানে ইয়াৰ বাবে কি হ'ব? পাপা গোটেই জীৱন জেলত থাকিব লাগিব। তুমি ভাবানে তোমাৰ পাপা তুমি জেলত ৰাখি গোটেই জীৱন তুমি সুখত থাকিব পাৰিবা? শুনা পাহি, আগতেও পাপাই মাৰ গাত হাত তোলে। মই কেতিয়াবাই পাপাক সকীয়াই থৈছিলো যে নেক্সট টাইম এনেকুৱা হ'লে মই সহ্য নকৰিম। এতিয়াতো পাপাই সীমা চেৰাই দিলে। শুনা, পাপাক সকীয়াব নালাগে। তোমাৰ পাপা হয়, তোমাৰ দেউতা। মৰমেৰে বুজাবা। দমেৰে পাপিয়ে শাসন কৰিব পাৰি নেকি? দেউতাকক পুতেকে শাসন কৰে নেকি? শুনা, তুমি ইমান অধৈৰ্য নহবা। আমি ঘৰখনৰ ভিতৰৰ কথাবোৰ ঘৰতে সমাধান কৰিব লাগিব। প্লিজ পাপাক আৰু এটা চান্স দিয়া। সেইবাৰ মই আহিছো নহয়, মই বুজাম পাপাক। পাহি, আজি মই তোমাৰ কোনো কথাই নুশুনো। তুমিও আজি মোক দুখ দিছা, কষ্ট দিছা, কথাবোৰ লুকুৱাই। গতিকে তোমাৰ কথাও মই নুশুনো। মই এতিয়াই থানালৈ যাম, এজাহাৰহে দিম। তই এনে কাম কৰিব নোৱাৰ অনু। মা, মা, আপুনি কিয় উঠি আহিলে? মোক দেউতাই মাৰি মাৰি কঁকাল ভাঙি পেলাই থোৱা নাই যে মই উঠি আহিব নোৱাৰিম। তহঁতে অলপ বেছিয়েই কৰিছ। পাহি, তুমি ইয়াক বুজোৱা, সি অপৰাধ কৰিব ওলাইছে। মই অপৰাধ কৰিব ওলোৱা নাই মা। পাপাই তোমাৰ লগত অপৰাধ কৰিছে আৰু সেই অপৰাধৰ শাস্তি পাবই। তই তোৰ দেউতাক শাস্তি দিব ওলাইছ? সৰু বোপা, তই ইমান ডাঙৰ হৈ গলি যে তোৰ দেউতাৰক তই শাস্তি দিব ওলাইছ? মা, তোমাৰ লগত পাপাই কি কৰিছিল? তুমি কিয় ইমান সহ্য কৰি আছা? আমি সৰু থকাৰ পৰা দেখি আহিছো পাপাই তোমাক মাৰপিট কৰে, আৰু এতিয়া এই বয়সত তুমি পাপাৰ পৰা মাৰ খাবলৈ দিন আছে নেকি? শুন অনু, তোক মোৰ এই শপত, তই দেউতাৰ বিৰুদ্ধে থানাত একো এজাহাৰো দিব নোৱাৰ আৰু মোকো ডক্তৰৰ ওচৰলৈ নিব নোৱাৰ। মা, সেইবোৰ কি কৰিব ওলাইছা বাৰু তুমি? কিমান আৰু সহ্য কৰি থাকিবা? সহ্য কৰিব লাগিব। পাপাক মৰমেৰে বুজাবি। খঙেৰে পাপাৰ বিৰুদ্ধে এজাহাৰ দি তই ঘৰখনৰ বদনাম অনাটো বাদেই দে, ঘৰখন শেষ কৰিবলৈ ওলাইছ। আৰু যিটো কৰিব বিচাৰি আছে তোৰ ডাঙৰ নবনেই নাই। মা, মই তাকেই কৈছো। পাকঘৰত আপুনি মই কি পাতিছিলো সেই বিষয়ে আপুনি আৰু মই জানো, আৰু ঘৰখনৰ সকলোকে মই সুধিলো
সকলো কাম কৰা মানুহক কোনেও এই বিষয়ে গম পোৱা নাইকিয়া আৰু পাপাক লগোৱা নাই। কিন্তু এজন মানুহে মোক ক'লে যে বাহিৰত গাৰ্ডেনত কিবা এটা কাম কৰি থাকোঁতে সকলোবোৰ দেখাও পালে, শুনাও পালে। এই সকলোবোৰ নেইনাবৌ আৰু দৃষ্টিবৌয়ে কৰিছে। কিন্তু দৃষ্টিবৌক বাধ্য কৰাইছে এইবোৰ কৰিবলৈ। কামটো কৰিছে নেইনাবৌয়ে, প্লেন বনাইছে নেইনাবৌয়ে। নেইনাবৌয়ে বিচাৰিছে ঘৰখন শেষ হৈ যাওক। আৰু আমি তেওঁৰ প্লেনত কিয় তেওঁক ছাকচেছ হ'বলৈ দিম? সেই ঘৰখন পাপা আৰু মাৰ সপোনৰ ঘৰ। এই ঘৰখন কিয় ভাঙিবলৈ দিবা? তোমাক কথাবোৰ এইদৰে কৈছে সেইটো কাৰণেই যে কথাবোৰ শুনি তুমি ৰিয়েক্ট কৰিবা। এতিয়ালৈকে উৎপল দাদা আৰু বিক্ৰম দাদাই কথাবোৰ জনা নাই কিয়? কাৰণ তেখেতসকলক কথাবোৰ কৈ কোনো লাভ নাই বুলি বৌয়ে জানে। মায়ে কোৱা মতে বিক্ৰম দাদা আৰু উৎপল দাদাই পাপাৰ বিৰুদ্ধে এটা মাতো নামাতে। মাক মাৰি থাকিলেও একো মাত নামাতে। তুমি মাতা, তুমি এইবোৰ অন্যায় সহ্য নকৰা। সেইবাবে তোমাকেই কৈছে। কিন্তু বৌয়ে ঘৰ ভাঙি কি পাব? সম্পত্তি। সেই ঘৰৰ সম্পত্তি অকলে ল'ব বিচাৰিছে তাই। নাজানো কিয় ইমান স্বাৰ্থপৰ তাই। বাৰু এইবোৰ বাদ দে। অনু, তই অফিচলৈ যা, দেউতাই খবৰ কৰিব আকৌ। মা, কোনো প্ৰয়োজন নাই দেউতালৈ ভয় কৰি এইদৰে ভয়ে ভয়ে জীয়াই থাকিবলৈ। আজিৰ পৰা মই তোমাক ভয়াতুৰ মা হিচাপে নিবিচাৰোঁ, সাহসী হিচাপে বিচাৰোঁ। তুমি নিজৰ হৈ মাত মাতিবলৈ শিকিব লাগিব আৰু পাৰিব লাগিব। মই পাপাৰ বিৰুদ্ধে একো এজাহাৰ নিদিওঁ, কিন্তু মোক এটা চৰ্ত দিব লাগিব যে তুমি নিজৰ হৈ মাত মাতিবা। তুমি এইদৰে পাপাৰ মাৰ কিল খাই নাথাকা, তুমি পাপালৈ ভয় কৰি নাথাকা। কোৱা মা, কোৱা। মা, মই আছো আপোনাৰ লগত। আপোনাৰ প্ৰতিটো মুহূৰ্ততে মোক আৰু অনুৰাগক কাষতেই পাব। আপুনি অলপ সাহসী হওক। পাপাই এইদৰে কিবা এটা কৰিলে বা আপোনাক মাৰিব বিচাৰিলে আপুনি সহ্য কৰি নাথাকিব। আপুনি ওলোটাই মাত এষাৰ দিবলৈ শিকক মা। 7 বছৰ পাৰ হ'ল, এতিয়া আৰু মই নতুনকৈ নিজক সলনি নকৰোঁ। শুনা সৰু বোৱাৰী, শুনা অনু বাবা, তোমালোকে মোৰ ভাল চিন্তা কৰিছা, মই ভাল পাইছোঁ। কিন্তু এইবোৰ চৰ্তৰ মাজত সম্পৰ্ক ৰৈ নাথাকে। অনু বাবা, তই মোক লগাই দিয়া মলমটোৱে অলপ ভালেই পাইছোঁ দে। তই ইমান চিন্তা কৰিব নালাগে, তই অফিচলৈ যা। নাযাওঁ অফিচ। অফিচ মই তেতিয়াহে যাম যেতিয়া পাপায়ে তোমাৰ ওচৰত এইবোৰৰ বাবে ভুল স্বীকাৰ কৰিব, পাপায়ে ক্ষমা খুজিব। কি? মা, মোৰ চৰ্তটোতো তুমি নামানিলা, কিন্তু এতিয়াৰ পৰা মই মোৰ মতে কাম কৰিম। মই পাপাক কি ক'ব লাগে, কেনেকৈ কৰিব লাগে, সকলোখিনি কৰিম। আহিছোঁ। অনু, চিন্তা নকৰিব মা। অনুৰাগে এনেকুৱা একো কাম নকৰে যি কামে আপোনাক আঘাত দিয়ে। সৰু বোৱাৰী, তুমি এইখন ঘৰৰ লখিমী বোৱাৰী। এই পাণ দোকানীৰ জীয়েকজনী এইখন ঘৰৰ লখিমী বোৱাৰী হ'ল। আৰু আমিবোৰ কি মা? তোমালোকৰ পৰিচয় তোমালোকে নিজেই দিছা। তোমালোকে নিজৰ গাত এবাৰ চিকুটি চাই কোৱা, তোমালোক সৰু বোৱাৰীৰ যোগ্য নে অযোগ্য? তোমালোকে এইখন ঘৰৰ বেয়াটো বিচাৰা, কিন্তু মোৰ সৰু বোৱাৰীয়ে ঘৰখনৰ ভাল বিচাৰে। তোমালোকে মোক দেউতাই মৰা এইবোৰ চাই থাকিব পাৰা, কিন্তু মোৰ সৰু বোৱাৰীয়ে এইবোৰ চাই থাকিব নোৱাৰে। কালি কোনজনী গ'লা? মোৰ ওচৰলৈ কোনজনী গৈ খবৰ এটা ল'লাগৈ দেউতাই মাৰি থৈ অহাৰ পিছত? বাহিৰৰ পৰা চিঞৰ বাখৰ কৰি দেউতাই ওলাই অহালৈকে সৰু বোৱাৰী আছিল মোৰ ওচৰত। তোমালোক নাছিলা। একো নাই দিয়া, তোমালোকে মোক শাহুৰ বুলি ভাবা, কিন্তু মোৰ সৰু বোৱাৰীয়ে মোক মা বুলি ভাবে। বুঢ়ী, বেছি কথা নকবি মোৰ সন্মুখত। কি বুলি ভাবিছ তই, হা? সেই নেইনাক চিনি পোৱা নাই? সেই সাধাৰণ ভিক্ষাৰীৰ ঘৰৰ ছোৱালী নহয় মই। মোক এইদৰে তই ঘৰত চাকৰণি কৰিব নোৱাৰ। তোৰ সৰু বোৱাৰী পাণ দোকানীৰ জীয়েক, ভিক্ষাৰীৰ জীয়েক, সেইবাবে এইখন ঘৰত চাকৰণিৰ দৰে কাম কৰিব। মই নকৰোঁ। বেছি কথা নকবি মোক। বৌ, এনেকুৱা ব্যৱহাৰ কৰিছে আপুনি নিজৰ মাৰ লগৰ মা? কৰি গৈছে নেকি? আপুনি যাক হাজবেণ্ড বুলি ভাবে তেখেতক এইগৰাকী মানুহে জন্ম দি থৈছে। সেইগৰাকী মানুহৰ প্ৰথম সন্তান। চুপ থাক, তোৰ কোনো প্ৰয়োজন নাই। অকাত নাই তোৰ আমাৰ লগত কথা পতাৰ। এইখন ঘৰলৈ আনি তোক সমপৰ্যায়ত ৰাখিছে আমাৰ দৰে, কিন্তু পাহৰি নাযাবি তই ভিক্ষাৰীৰ জীয়েক, এটা পাণ দোকানীৰ জীয়েক। বৌ, এইটো সঁচা যে মই এজন পাণ দোকানীৰ জীয়েক, কিন্তু আপুনি প্ৰথমতে কোৱা কথাষাৰ মিছা। মই ভিক্ষাৰীৰ জীয়েক নহয়।
ভিক্ষা কৰি নাখাওঁ বুলিয়েই আনৰ ওচৰত হাত নাপাতো বুলিয়েই দেউতাই পাণ দোকানখনৰ সহায় লৈছে আৰু আমাৰ ঘৰখন সেই সৰু দোকানখনৰে চলি আছে গতিকে আপুনি আমাক ভিক্ষাৰী বুলি কোৱাৰ কোনো অধিকাৰ নাই চি চি তোৰ লগত কোনোবাই কথা পাতেনে ভিক্ষাৰী বুলি ক'লে লাজ পাওঁ ভিক্ষাৰী নহয় কি তহঁত মনত ৰাখিবি তই আমাৰ সমপৰ্যায়ত কেতিয়াও হ'ব নোৱাৰ তই কি ভাবিছ তোক এইখন ঘৰত সৰু বোৱাৰী কৰি আনিলে বুলি তই এইখন ঘৰৰ পাৰ্মানেণ্ট সৰু বোৱাৰী হৈ গ'লি কেতিয়াও নহয় মাথো কেইমাহমানৰ আলহী তই এইখন ঘৰত সকলো প্লেন পাপাই বনাই আছে হ'ব সেই প্লেনখিনি বনোৱাত পাপাক আপুনিয়েইতো সহায় কৰিব মই জানো প্লেন যে পাপাই বনোৱা নাই আপুনি পাপাক প্লেন বনাবলৈ বাধ্য কৰাব ঠিকেই আপুনি পাপাৰ মৰমৰ বোৱাৰী কিন্তু পাপাৰ এদিন হৈ ভুল ভাগিব যে আপুনি এগৰাকী ভাল বোৱাৰী পাপাই এদিন আপোনাৰ সঁচাটো জানিব আৰু পাপাৰ সন্মুখলৈ আপোনাৰ সঁচাটো অনাটো মোৰ দায়িত্ব পাহৰি নাযাব সেইখন ঘৰলৈ মোক সম্পূৰ্ণ ৰীতি নীতিৰে বিয়া পাতি আনিছে গতিকে এইখন ঘৰত মোৰ অধিকাৰ আপোনাৰ সমানেই আছে এইটো সঁচা যে আপোনাৰ বিয়াখনৰ দৰে মোৰ বিয়াখন বাহুত লগত পতা নাছিল সম্পূৰ্ণ ৰীতি নীতিৰে সামান্যকৈ মন্দিৰত পাতিছিল কিন্তু আমাৰ বিয়াৰ প্ৰমাণ আছে আমি সেইখন ঘৰত থকাৰ অধিকাৰ আছে আপুনি কোনো নহয় আমাক এইখন ঘৰৰ পৰা খেদি পঠিয়াবলৈ আৰে সেই ভিক্ষাৰী জীয়েকৰচোন আজি বেলেগ কথা ঐ তই কি এইখন ঘৰত অধিকাৰ দেখুৱাইছ আজিয়েই তোক দেখাই দিম তোৰ এইখন ঘৰত অকাত কি তোৰ এইখন ঘৰত কি অধিকাৰ আছে পাপাক আহিবলৈ দে ঠিক আছে ময়ো আপোনাক 24 ঘণ্টাৰ সময় দিছোঁ পাপাটোতো সোনকালে আহিব কিন্তু মই আপোনাক 24 ঘণ্টাৰ সময় দিছোঁ আপুনি যদি পাৰে এইখন ঘৰৰ পৰা মোক খেদি পঠিয়াওক ঐ ছোৱালী তই কাৰ লগত চেলেঞ্জ কৰিছ মোৰ লগত এই নেইনাৰ লগত তোৰ বিয়াৰ কি প্ৰমাণ আছে তহঁতৰ মোবাইলত থকা সৰু সৰু সেই ফটোকেইখন সেইকেইখন এডিটিং বুলিও ক'ব পাৰিম আৰু সেই দিনাটো নিউজ চেনেলত অহা সকলোখিনি ডিছপ্লে কৰালি তই অনুৰাগৰ হতুৱাই গতিকে তহঁতৰ বিয়াৰ একো প্ৰমাণ নাই তহঁতে কোৰ্ট মেৰিজ কৰা নাই যে তাৰ চাৰ্টিফিকেট দেখাবি হয় বৌ আপুনি ঠিকেই কৈছে আইনৰ সহায় লৈ আমি বিয়া পতা নাই যে আইনৰ আমাৰ বিয়াৰ প্ৰমাণ পত্ৰ দেখাম কিন্তু আমাৰ সম্পৰ্কটো ইমানেই মজবুত যে আমাৰ সম্পৰ্কটোৰ মাজত এই পুলিচ কাছাৰী এইবোৰৰ প্ৰয়োজন নাই বুজিলেতো আমাৰ ওচৰত প্ৰমাণ আছে যে আমি বিবাহিত আপুনি এতিয়া যাব পাৰে তই মোক কথা পঠাইছ সেইখন মোৰ ঘৰ মই ঘৰৰ যিটো কোণত থাকোঁ মোৰ ইচ্ছা ঠিক আছে তেন্তে আপুনি থাকক আমি আপোনাৰ ওচৰৰ পৰা আঁতৰি আহিছোঁ কাৰণ আপোনাৰ নিচিনা মানুহৰ লগত কথা পতাৰ কোনো ইণ্টাৰেষ্ট নাই সৰু বোৱাৰী সেইজনী কেনেকৈ কিয় কৈ থৈ আহিলা বাৰু তাই কিবা এটা গণ্ডগোল কৰিব তাই নোৱাৰা কাম একো নাই তাই এইবোৰ প্লেনত এক্সপাৰ্ট তোমাৰ কিবা এটা হ'লে মই সহ্য কৰিব নোৱাৰিম কিন্তু মা আপুনি বৌলৈ কিয় ইমান ভয় কৰে নকৰিব মই আছো নহয় সকলো ঠিক হৈ যাব কি প্লেন বনাই তাকে মই চাব বিচাৰিছোঁ কৰকচোন দিয়া কি কৰে তুমি সতৰ্ককে থাকিবা সেই 24 ঘণ্টা সময়ত তাই তোমাৰ বিৰুদ্ধে কিবা এটা ষড়যন্ত্ৰ কৰিব পাপাক বেয়াকৈ কিবা কথা লগাব তোমাৰ বিৰুদ্ধে আপুনি মিছাতেই চিন্তা কৰিছে একো নহয় 24 ঘণ্টা এইখন ঘৰৰ লক্ষ্মী সৰু বোৱাৰীয়ে মোক 24 ঘণ্টাৰ সময় দিছে যে 24 ঘণ্টাত তাইক এইখন ঘৰৰ পৰা খেদি পঠিয়াব পাৰোঁ নে নোৱাৰোঁ তাৰ প্ৰমাণ দিব লাগে ঠিক আছে সেই 24 ঘণ্টাত মই এনেকুৱা এটা কাম কৰিম এনেকুৱা এটা প্লেন বনাম যাতে পাহি এইখন ঘৰৰ পৰা ওলাই যাবই লাগিব কিন্তু পুনৰ এইখন ঘৰত সোমাবলৈ তাই 10 বাৰ ভাবিব পাহি তোৰ সেই ঘুমটি পাণ দোকানখনক লৈ বৰ অহংকাৰ নহয় তোৰ বাপেৰে নিষ্ঠা সহকাৰে ভিক্ষা নোখোজাকৈ সেই দোকানখনৰ পৰা উপাৰ্জন কৰি তহঁতৰ ঘৰ চলাইছে তোৰ ভাইৰৰ পঢ়াৰ খৰচ দিছে ঠিক আছে ময়ো চাই ল'ম সেই পাণ দোকানখনৰ পৰা কিমান উপাৰ্জন হয় আৰু তহঁতৰ কথাতে কয় নহয় অহংকাৰৰ পতন বুলি পাহিৰ অহংকাৰৰ আজি পতন হ'ব পাণ দোকানখনক লৈ তাই যি অহংকাৰ তাৰ পতন হ'ব 24 ঘণ্টা এইখন ঘৰৰ লক্ষ্মী সৰু বোৱাৰীয়ে মোক 24 ঘণ্টাৰ সময় দিছে যে 24 ঘণ্টাত তাইক এইখন ঘৰৰ পৰা খেদি পঠিয়াব পাৰোঁ নে নোৱাৰোঁ তাৰ প্ৰমাণ দিব লাগে ঠিক আছে সেই 24 ঘণ্টাত মই এনেকুৱা এটা কাম কৰিম এনেকুৱা এটা প্লেন বনাম যাতে পাহি এইখন ঘৰৰ পৰা ওলাই যাবই লাগিব কিন্তু পুনৰ এইখন ঘৰত সোমাবলৈ তাই 10 বাৰ ভাবিব পাহি তোৰ সেই
ঘুমটি পাণ দোকানখনক লৈ বৰ অহংকাৰ নহয়। তোৰ বাপেৰে নিষ্ঠা সহকাৰে ভিক্ষা নোখোজাকৈ সেই দোকানখনৰ পৰা উপাৰ্জন কৰি তহঁতৰ ঘৰ চলাইছে, তোৰ ভায়েৰৰ পঢ়াৰ খৰচ দিছে। ঠিক আছে, ময়ো চাই ল'ম সেই পাণ দোকানখনৰ পৰা কিমান উপাৰ্জন হয় আৰু তহঁতৰ। কথাতে কয় নহয়, অহংকাৰৰ পতন বুলি। পাহিৰ অহংকাৰৰ আজি পতন হ'ব। পাণ দোকানখনক লৈ তাই যি অহংকাৰ, তাৰ পতন হ'ব। তুমি এতিয়ালৈকে হোৱা নাই কিয়? ইয়াত আছাহি যে? নাই বৌ, এনেই অনুৰাগে কিছুমান অফিচৰ কাম কৰি আছে। মই বোলো এইখিলৈকে আহোচোন, বাহিৰৰ জোনাকখিনি চাই ভাল লাগে। তুমি যে কিবা এটা ভয় কৰি আছা সেই বিষয়ে মই জানো। ভয় কৰিছা ন? ভয় কৰাটো স্বাভাৱিক কথা। নেইনাই কৰিব নোৱাৰা একো কামেই নাই জানা। বৌ, আপুনি? অথনি তুমি নেইনাক চেলেঞ্জ দিয়া মই শুনিছিলোঁ। মই একো মাত নামাতিলোঁ, সাঁতৰি গুচি গ'লোঁ। আচলতে কি জানানে, তাইৰ লগত চেলেঞ্জ কৰি তুমি ভাল নকৰিলা। বৌ, মই সত্যৰ পথত আছোঁ। যদি মোৰ সত্যতাখিনি ভগৱানে দেখিছে, তেতিয়াহ'লে সত্যৰহে জয় হ'ব, অসত্যৰ পৰাজয়। হয়, সেইটো সঁচা। কিন্তু নেইনা বৌ বৰ ভয়ানক। যি কৰে সাংঘাতিককৈ কৰি দিব। কালি প্লেনখনতে ইমানখিনি কৰিলে, সঁচাকৈ মোক বাধ্য কৰাইছিল। পাৰা যদি মোক ক্ষমা কৰি দিবা। মায়ে জানো মোক ক্ষমা দিব বাৰু। মই মোৰ মাৰ লগত এনেকুৱা কৰিলোঁ কালি। মাৰ ওচৰত মই ক্ষমা খুজিছোঁ, তুমিও মোক ক্ষমা কৰি দিয়া। মই আৰু আজিৰ পৰা কেতিয়াও নেইনা বৌৰ লগত প্লেনত চামিল নহওঁ। মই নিজৰ ভুল বুজি পালোঁ। বৌ, আপুনি ভুলবোৰ বুজি পাইছে, এয়াই মোৰ বাবে যথেষ্ট। আপুনি কিয় মোক ক্ষমা খুজিব লাগে? নিজৰ ভণ্টিক জানো বায়েকে ক্ষমা খুজিব লাগে? নালাগে দিয়ক। কিন্তু পাহি, তুমি বিপদ চপাই ল'লা। নেইনা বৌৰ লগত চেলেঞ্জ কৰি তুমি নিজৰ বাবে বিপদ কঢ়িয়াই আনিলা। আৰে বৌ, ইমান কিয় চিন্তা কৰিছে? এই মাত্ৰচোন মই ক'লো, যদি মই সত্যত আছোঁ, যদি ভগৱানে মোৰ সত্যতাখিনি দেখিছে, তেতিয়াহ'লে জয়ী মোৰেই হ'ব। হয় দিয়া, যোৱা, বহু ৰাতি হ'ল, শুই থাকাংগৈ। অনুৰাগে চাগে বিচাৰিয়ে আছে। এটা কথা নহয়, পাপাৰ লগত অনুৰাগৰ কিবা ডিছকাছ হ'ল নেকি বাৰু? বহুত খংকৈ কথা ক'লে বোলে আজি অফিচত। বহুতে শুনিও আছিল। কিন্তু আচল কথাটো কি, এতিয়ালৈকে কোনেও গম নাপায়। পাপাক কিছুমান অফিচিয়েল কামত ৰাগকৈ কথা ক'লে। পাপাই কাৰত একেলগে আহিলে অনুৰাগৰ লগত আৰু সুধিলে। তেতিয়া অনুৰাগে সকলোবোৰ কথা কৈ দিলে। মাৰ লগত এনেকুৱা কৰাখিনি সহ্য নহয়, এইবোৰ ক'লে আৰু। পাপায়ে চৰি কৈছে, কিন্তু মাক এতিয়ালৈকে চৰি কোৱা নাই। অনুৰাগৰ এটাই জেদ, যেতিয়ালৈকে পাপাই মাক চৰি নকয়, তেতিয়ালৈকে অফিচৰ একো কামেই নকয়। যিমানবোৰ ফাইল পেণ্ডিং হৈ আছে, সেইবোৰ কাম একোৱেই নকৰে। হ'ব দিয়া, এতিয়া শুই থাকাংগৈ। ৰাতিপুৱালৈ আকৌ কি হয়, ঘৰখনত যে কিবোৰ হ'বলৈ লৈছে, কেৱল এই নেইনা বৌজনীৰ পৰাই। ঘৰখনত হোৱাবোৰৰ বাবে বেলেগক দোষ দি লাভ নাই বৌ। ঘৰখনৰ ভালটো চিন্তা কৰিব লাগিব সকলোৱে। হয়,